হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এই ভিডিঅ'লৈ আজি আমি এইবোৰ কাম কৰিছোঁ। মাটি পেলালোঁ অলপ ৰুমৰ ভিতৰত, নতুনকৈ ঘৰ বনাই থকা ৰুমৰ ভিতৰত এইবাৰ কেনেকৈ আমাৰ পিনে মাটিৰ দাম 450 কৰি এক ট্ৰেক্টৰত 450 কৰি পেলাওঁ হয়। এইবোৰ 3 ট্ৰেক্টৰ পেলাইছিল আগতে, এইবাৰ পেলা হৈছে। এইটো নতুন ঘৰত মানে ভেটিটো থ'ল। এইবাৰ আমি আমাৰ ল'ৰাটো ডাঙৰ ল'ৰা তাৰ লগত কৰিলোঁ। এই পুৰা এইটো ওখ কৰি দিলোঁ। এইখিনিত ইয়াতে হৈ যাব আৰু বেছি ওখ নকৰোঁ। এইটো ঘৰ নতুন ঘৰ বনাই আছোঁ, মানে কিবা কিবি থ'ব লাগিব। আমি পুৰা ঘৰ বনাই দিলোঁ। আমাৰ পুৰা বস্তিখনত মানে জেগাখিনিত মানে আঞ্জা খোৱাৰ কাৰণে এইখিনি, আৰু আগফালে আছে অলপ জেগা। ঘৰৰ গাঁৱত মানে গাঁৱৰ কাৰণে গাঁৱৰ ঘৰৰ মানে আঞ্জা খোৱাৰ কাৰণে এইখিনি জেগা আছে। আৰু মানে চাৰিওফালে ঘৰ, এইটোও ঘৰ, এইটো নামঘৰ, এইটোও ঘৰ, মানে ইটোও ঘৰ তাতে পাৰ থাকে। আৰু মানে ইয়াতে কিবা কিবি মুৰ্গী চুৰ্গী পালিম পিছত, ইয়াতে কিবা কৰিব লাগিব। ইয়াতেও এনেকুৱা ঘৰ। এইটোতো মাটি পেলাব লাগিব, অলপ মাটি পেলাব লগা হৈ আছে। মাটি পেলাব লাগিব। এইটো বস্তু থোৱাৰ কাৰণে, খেৰ থোৱাৰ কাৰণে, খেৰ এইবাৰ আনাই নহয় আমাৰ পথাৰৰ পৰা। সেইটো কাম কৰা মানুহ নাথাকে যে, পথাৰতে মাৰা দিছে আৰু মানে ধান মাৰা দিছে, আৰু খেৰটো মানে কোনোবাই লৈ গ'ল। সেয়েহে মানে ধান চান থোৱাৰ কাৰণে এইটো বনালোঁ। ধান বাৰিষা মানে বানপান বৰষুণ দিলে মানে ধান যিহেতু ভিজি যায়, সেয়েহে এইটো মানে ঘৰত ধান চানো থ'ব পাৰিম। এইটো মানে কিবা কিবি থ'ব পাৰিম। এনেকুৱা ধান খৰ লাগে মানুহক, খেতি কৰা মানুহক খৰ লাগে, ঘৰৰ বহুত প্ৰয়োজন হয়। সেয়েহে মানে ঘৰ বনাই দিলোঁ, আৰু ঘৰ নালাগে, আৰু পূৰা হৈ গ'ল ঘৰ। 1 2 3 4 5 6টা মানে পাকঘৰ দিলোঁ, 6টা ঘৰ হৈ গ'ল। 7টাই হৈ গ'ল আমাৰ মানে ঘৰ। কিমান ঘৰ মানে খেতিয়ক মানুহক ঘৰ লাগে, বহুত ঘৰৰ প্ৰয়োজন, বহুত দৰকাৰ। অহল বহল হ'লে ভাল হয়। গছ গছনি নাই আমাৰ বেছি, এনেই সাধাৰণ 1 বিঘা মাটি আছে আমাৰ। পুরো বস্তিখন 1 বিঘা হয়, পুরা ঘর হয়ে গেছে চাৰিওফালে। কাম কৰিব লাগে। এইবোৰ কৰিলোঁ, পুৰা মাটি উঠাই দিলোঁ। 1.5 ট্ৰেক্টৰৰ বেছি মাটি উঠালোঁ আজি, আৰু কালি কৰিব লাগিব অলপ। এইখিনি হৈ গ'ল। এইফালে থ'ব লাগিব, বন্ধু বান্ধৱীসকল কাম কৰিব লাগিব। তেতিয়াহে মানে সকলো মানুহৰ আশা পূৰণ হ'ব। ধৰ্ম কৰ্ম কৰিব লাগিব। ধন্যবাদ বন্ধু বান্ধৱীসকল।